ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, আজি প্ৰথমবাৰৰ বাবে আমাৰ মাজত আহি আমাৰ লগত ভৱিষ্যতৰ দিনবোৰ কটোৱাৰ সংকল্প ৰখা আমাৰ নতুন প্ৰভাৰী শ্ৰী হৰীশ দ্বিবেদীজী, আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী সাংসদ পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়া, আমাৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুজী, মঞ্চ আৰু সভাস্থলীত উপস্থিত সন্মানীয় মন্ত্ৰীসকল, সন্মানীয় সাংসদসকল, সন্মানীয় বিধায়কসকল, বিভিন্ন পদত উপবিষ্ট ৰাজ্যিক বিজেপিৰ পদাধিকাৰীসকল, জিলা সভাপতিসকল আৰু মৰ্চাকে ধৰি বিভিন্ন সংগঠনৰ দায়িত্বত থকা আমাৰ কাৰ্যকৰ্তাসকল, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতিসকল আৰু কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজি দৰাচলতে ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি ভাৰতীয় জনতা পাৰ্টিৰ এই বিস্তাৰিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে। এই কাৰ্যনিৰ্বাহকখন অনুষ্ঠিত কৰিবলৈ যোৱা মাহতে আমাক দায়িত্ব দিয়া হৈছিলে, কিন্তু বান পৰিস্থিতিৰ বাবে আমি জুলাই মাহত এই কাৰ্যনিৰ্বাহক সভাখন আহ্বান কৰিও আমি স্থগিত কৰিবলগীয়া হৈছিল আৰু আজি সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ অধ্যক্ষতাত অতি সুন্দৰভাৱে এই কাৰ্যনিৰ্বাহকখন অনুষ্ঠিত হৈ যায়। সমাপন ভাষণৰ বাবে মোক অনুৰোধ কৰা হৈছে। আজিৰ কাৰ্যনিৰ্বাহকখনৰ মূল লক্ষ্যই আছিল যে তৃতীয়বাৰৰ বাবে দেশত প্ৰধানমন্ত্ৰীৰ আসন গ্ৰহণ কৰাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি যাতে সকলোৱে এটা উষ্ণ অভিনন্দন জনাব পাৰোঁ। মই সকলোকে এটা দীঘলীয়া হাত চাপৰিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উষ্ণ অভিনন্দন জনাবৰ বাবে অনুৰোধ কৰিছোঁ। মোদী ডাঙৰীয়াৰ তৃতীয় কাৰ্যকালৰ বিশেষত্ব কি? এটা নিৰ্বাচনৰ পিছত আমি নিৰ্বাচনৰ ফলাফল আৰু পৰিৱেশ তাৰ পৰিপ্ৰেক্ষিতত যদি এইবাৰৰ নিৰ্বাচনৰ ৰিজাল্ট আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে দেখা পাওঁ যে ভাৰতবৰ্ষত যোৱা 60 বছৰত দেশত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱা একমাত্ৰ ব্যক্তিজনেই হ'ল নৰেন্দ্ৰ মোদী। ইয়াৰ আগতে স্বাধীনতাৰ ঠিক পিছতেই জৱাহৰলাল নেহেৰু দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল। কিন্তু নেহেৰু ডাঙৰীয়া যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী হৈছিল, তেওঁৰ ব্যক্তিগত জনপ্ৰিয়তাতকৈও স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু আদৰ্শই ভাৰতবৰ্ষৰ জনতাৰ মাজত ক্ৰিয়া কৰি আছিল। ভাৰতবৰ্ষৰ জনতাই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে সুদীৰ্ঘ কাল আন্দোলন কৰাৰ পিছত দেশে 1947 চনত স্বাধীন হৈছিল। দেশৰ জনতাৰ মাজত মুক্তি যুঁজাৰুসকলৰ সেই সময়ত প্ৰচণ্ড প্ৰভাৱ আছিল আৰু দেশক স্বাধীনতাৰ পিছতেই নিজৰ ভৰিত থিয় হোৱা আৰু দেশখনক স্বাধীন ৰাষ্ট্ৰ হিচাপে আগুৱাই লৈ যোৱাৰ বাবে জনতাৰ মাজত প্ৰবল আকাংক্ষা আছে। স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব লোৱাৰ বাবে কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ স্বাভাৱিক আকৰ্ষণ আছিল। ৰাইডিং অন এ নেশ্যনেল মুভমেণ্ট, নেশ্যনেল ইউফৰিয়া, অৰ্থাৎ
দেশৰ স্বাধীনতা সংগ্ৰামৰ সেই আবেগ, সেই অনুভূতি আৰু সেই উৎসাহৰ ভিত্তিতে জৱাহৰলাল নেহেৰু দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল। তাৰ পিছত ইন্দিৰা গান্ধীও দেশৰ তৃতীয়বাৰ একেৰাহে প্ৰধানমন্ত্ৰী হ'ব পৰা নাছিল। ৰাজীৱ গান্ধীও দেশৰ তৃতীয়বাৰলৈকে প্ৰধানমন্ত্ৰী হ'ব পৰা নাছিল। আমি ভাৰতীয় জনতা পাৰ্টি অত্যন্ত গৌৰৱী আৰু আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ এজন কাৰ্যকৰ্তাই সেই জৱাহৰলাল নেহেৰু ডাঙৰীয়াৰ অভিলেখক সমান কৰি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে। নিৰ্বাচনৰ বিজয়ো আছিল অদ্ভুত। এই নিৰ্বাচনত আমি যদি চাবলৈ যাওঁ, ভাৰতবৰ্ষৰ মানচিত্ৰখনক যদি আমি দেখা পাওঁ, দুখন ৰাজ্যক বাদ দি প্ৰত্যেকখন ৰাজ্যৰ ফলাফল আছিল অভূতপূৰ্ব। আমাৰ বাবে দুৰ্ভাগ্য যে দুখন ৰাজ্যত আমি মাত্ৰ আকাংক্ষিত ফলাফল নোপোৱা বাবে হয়তো আমি আশা কৰাতকৈ কেইটামান চিট আমি কম পাবলগীয়া হ'ল। কিন্তু যদি দেশখনৰ প্ৰতি আমি চকু ফুৰাই চাওঁ, মোদী ডাঙৰীয়াৰ নেতৃত্বত মধ্যপ্ৰদেশ, ছত্তীশগড়, গুজৰাট, ঝাৰখণ্ড, বিহাৰ, অসম, তেলেংগানা, ছত্তীশগড় প্ৰতিটো প্ৰদেশতে আমি 2019 চনৰ দৰে বা 2019 চনতকৈও ভাল ফলাফল আমি কৰিবলৈ সক্ষম হৈছিলোঁ। মধ্যপ্ৰদেশত 2019তকৈ ভাল ফলাফল, ছত্তীশগড়ত 2019তকৈ ভাল ফলাফল, তেলেংগানাত 2019তকৈ ভাল ফলাফল, অন্ধ্ৰপ্ৰদেশত 2019তকৈ ভাল ফলাফল আৰু উৰিষ্যাত 21খন আসনৰ ভিতৰত 20খন আসন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। এই নিৰ্বাচনৰ লগত 3খন বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু অৰুণাচল প্ৰদেশ। লোকসভা নিৰ্বাচনৰ লগত অনুষ্ঠিত হোৱা 3খন বিধানসভাৰ আসনতে আমি জয়লাভ কৰি এক প্ৰকাৰ 100% আমি ষ্ট্ৰাইক ৰেটলৈকে যাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। কেইদিনমান আগতে ঝাৰখণ্ডৰ দলীয় সভা এখনত মই কৈছিলোঁ যে আজি কংগ্ৰেছ দলে সঘনাই ফূৰ্তি কৰে যে আমি 99খন আসন পালোঁ। সাধাৰণ মানুহে ভাবিব যে 99খন আসন, ইয়াতকৈ ভাল ফলাফল কি হ'ব পাৰে? মোৰ ল'ৰাটোৱে যদি ঘৰত আহি কয় যে মই মেথছত 99 নম্বৰ পালোঁ, আমিতো তাক চুমাৰে গোটেই গালখন উপচাই দিম যে তই বাবা 99 পালি। বাট প্ৰশ্নটো হৈছে এই 99 100ৰ ভিতৰত 99 নহয়, 542ৰ ভিতৰত 99। কিন্তু কংগ্ৰেছ দলে যেতিয়া কথা বতৰা কয়, এনেকুৱা লাগে যে এই 99 100ৰ ভিতৰত 99 নহয়, এই 99 542ৰ ভিতৰত 99। এই অংকটো তেওঁলোকক মই বিভিন্ন জায়গাত সুধিছোঁ যে 240 ডাঙৰ নে 99 ডাঙৰ? পাৰিলে তেওঁলোকে ক'ব খোজে 99টোৱে ডাঙৰ। হ'ব পাৰে বাংলাদেশ পাকিস্তানৰ অংক তেনেকুৱা যে 99টো 240তকৈ ডাঙৰ, কিন্তু ভাৰতৰ অংকটো 240টো 99তকৈ সৰু নহয়। এই সামান্য কথাকেইটা কংগ্ৰেছ দলক বুজাব বা বুজোৱাৰ প্ৰয়োজন আছে। আজি আমাৰ অসমত 3খন আসন, 60 বছৰ শাসনত থকা দলটোৱে মাত্ৰ 3খন আসনত জয়লাভ কৰি তেওঁলোকৰ যি আনন্দ, মাজে মাজে মই কেতিয়াবা ৰাতি মোৰ গালটোত গলত মই চিকুটি চাওঁ যে 11 ডাঙৰ নে 3 ডাঙৰ।
11 ডাঙৰ নে 3 ডাঙৰ আৰু 3খন জিকি তেওঁলোকে এনেকুৱা এটা পৰিৱেশ কৰিলে যে তেওঁলোকে পাৰিলে এভাৰেজ জয় কৰি ল'লে এই কথাবিলাকে তেওঁলোকক কি প্ৰমাণ কৰিছে যে তেওঁলোকে আচলতে ইমানো আশা কৰা নাছিল সমুদ্ৰৰ মাজত থকা মানুহক যদি কোনোবাই কলগছৰ ভেল এখনো বনাই দিয়ে মানুহজনেতো ভাবে যে মই বহুত ডাঙৰ আশ্ৰয় পালো আজি কংগ্ৰেছ দলৰ অৱস্থা যে 60 বছৰ অসমক শাসন কৰাৰ পিছত দেশক শাসন কৰাৰ পিছত 3খন আসনতে তেওঁলোক সন্তুষ্ট আৰু 3খন আসন পোৱাৰ পিছত তেওঁলোকে এবাৰো হিচাপ কৰি চোৱা নাই যে যোৱাবাৰ আমাৰ হাতত 5খন আসন আছিল এইবাৰ আমাৰ 2খন কমি গ'ল আমাৰ আসন 3খন আৰু তেওঁলোকে ক'ত জিকিছে কোন জায়গাত গৈ জিকিছে তাক বিশ্লেষণৰ প্ৰয়োজন নাই মই ভাবো যে ভাৰতীয় জনতা পাৰ্টি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি যি জনসাধাৰণৰ কাৰণে কাম কৰিছো ৰাইজ আমাৰ লগত আছে ৰাইজ ভৱিষ্যতেও আমাৰ লগত থাকিব বহু দিনৰ নিৰ্বাচনৰ পিছত একাংশ লোকে কৈছিলে এই চৰকাৰখন স্থিৰ নহয় এই চৰকাৰখনে সাহসী সিদ্ধান্ত ল'ব নোৱাৰে মোৰ আজিও মনত আছে 2019 চনৰ 5 আগষ্ট তাৰিখে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই লোকসভা 370 ধাৰাৰ বিলুপ্তিৰ কাৰণে প্ৰস্তাৱ উত্থাপন কৰিছে আজিও মই শুনা পাইছো দেখা পাইছো বাতৰি কাকতত যে এই 2024 চনৰ 5 আগষ্ট তাৰিখে অমিত শাহ ডাঙৰীয়াই লোকসভাত ওয়াকফ প্ৰপাৰ্টি ৰাষ্ট্ৰীয়কৰণৰ কাৰণে আৰু এখন ডাঙৰ ঐতিহাসিক প্ৰস্তাৱ লোকসভাত আগবঢ়াই লৈ যোৱাৰ সংকল্প লৈছে অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি শক্তিশালী আছিল ভাৰতীয় জনতা পাৰ্টি শক্তিশালী আছে আৰু ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ আশীৰ্বাদত শক্তিশালী হৈ থাকিব